Hi friends, good morning. মই ৰাতিপুৱা সময়তে উঠিছোঁ। ৰাতিপুৱা আজি ল'ৰা আৰু ছোৱালী স্কুল আছে, টিফিন বনাই দিব লাগে। টিফিন বনাব লাগিছোঁ পাকঘৰত। এই ৰুটি বনাইছোঁ আৰু ৰাতিতে মাংস আনিছিল, দুয়োকে এতিয়া খাবলৈ দিওঁ। এই মাংস দিয়ে তাৰপিছত এই ছোৱালীজনী খাই আছে, ল'ৰাটো আহিয়াই নাই। মই বৰ্তমান কাম বন কৰি কেনে কাম বন চব হৈ গ'ল, চলি স্কুলত গ'ল। মই এতিয়া মাইচিত যাওঁ, কোনো নাই, এতিয়া হাজবেণ্ডো নাই, অফিচত গৈছে। বৰ্তমান পূৰা ৰেডি, ঘৰ চৰ কাম চাম কৰি পূৰা চেচ। এতিয়া মাইচিত যাওঁ, স্কুটি আছে ন, ফটকৈ যাম ফটকৈ আহিম, কাম নাই। চলি টাইমত আহি যাব, তাই 12টাত আহিব, এটা 2টা বজাত আহিব। এতিয়া মোৰ কাম নাই, আহি কেনে ঘৰৰ পৰা ভাত আঞ্জা ৰান্ধিম, ঘৰৰ পৰা হাজবেণ্ডেও গম নাপায়। আহি পেলাই চিষ্টাৰৰ ঘৰত আছোঁ। আপাটোক দেখা নাছিলোঁ বহুত দিন, তাকে চাব আহিলোঁ তাক। এতিয়া আৰু মাইচিত যাম, বিদ্যাক আছোঁ, বিদ্যাৰ পাৰিলে কাইদেৰ পৰা যাম। আহি পালোঁ, উঠি মাইছে ঘৰত যাওঁ। মাইছেৰ ঘৰখন আমাৰ এয়া মাইছেৰ ঘৰখন। না যাওঁ মই, মোক সুধিছে হেৰি বনাই ভাত চাত খাই যাওঁ না, মই নাখাওঁ। ল'ৰাটোৰ ছোৱালী স্কুলত গৈছে, জান্নাত চাইডে আহিব হৈছে 11:30 বাজিলে। মই আৰু চিষ্টাৰৰ ঘৰত গ'লোঁ না, আহি কেনে ঘৰত একেই ঘৰৰ কাষলৈ 11:30 বাজি গ'ল। আমাৰ বাহিৰৰ ৰুমটো চাই লওক। মই এবাৰ নিজৰ থপৰাটো দেখি দিলোঁ আৰু আমাৰ মাইছেৰ ঘৰ এখন। মাইছেৰ ঘৰত আহিলে ভাল লাগে। ঘৰত আহি পালোঁ, আহিলোঁ ঘৰত তালা খুলিলোঁ আৰু এই মোৰ ঘৰত চাওক। বিছনাখন আছে, চলিহঁতে কি কৰি থৈ গৈছে স্কুলত, মই সেনেকৈ গ'লোঁ, বেছি কাম নকৰিলোঁ। কাপোৰ চাপোৰ সলে, ভাত আঞ্জা ৰান্ধিলোঁ, টেঙা চুৰা বনাইছোঁ, টেঙা জোল বনাইছোঁ মাছেদি। ইয়াতে মূলা আৰু মাংসই দি মূলা ভাজিছোঁ খুটি। আৰু এতিয়া চলি আনিব যাওঁ স্কুলত। আপাটো স্কুল ছুটি হ'ব 2টা বজাত, আনিব যাওঁ ক্লাছত। কামেই শেষ নহয়, আৰু আনি কেনে এতিয়া ভাত আঞ্জা আৰু খাব লাগিল, খাই উঠি কাম কৰিব লাগে। আৰু গাইছ এটা কথা, মই নতুনকৈ ভিডিঅ' বনাইছোঁ আৰু চব কৈছোঁ, কিবা ভুল হ'ব পাৰে মাফ কৰি দিব আৰু কিবা ভুলতে। এতিয়া চলি আনিব যাওঁ স্কুলত, লৈ হ'ব চলি স্কুলত আহি কেনে কাম চাম কৰোঁ। টাইম নাই, আন সদায় দায়িত্ব থাকিব লাগে। স্কুল আহি পালোঁ, স্কুলত ৰখি আছোঁ, স্কুল ছুটি হোৱা নাই, অলপ টাইম ৰখিব লাগিব। স্কুল ছুটি হ'ল, চলি হ'লে আনা দেখি নাই। চলি ৰ চাই নাথাকি স্কুলৰ পৰা আহি গা চা ধুই দিছোঁ। এতিয়া ভাত খাওঁ, আমি বতাহ খাই। বাই ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। নতুনকৈ কৰিছোঁ যাতে ভুল হ'লে মাফ কৰি দিব। স্কুলৰ পৰা আহি যাওক।